নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ডেটা শাক। মই ডেটা শাক কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই ডেটা শাকটো বনাই দেখাই দিম। চাওক খুব ধুনীয়া হৈছে ডেটা শাকটো। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কেনেদৰে মই শাকটো বনাইছোঁ এটা লাইকো দিব, এটা কমেণ্টো কৰিব। গোটেইখিনি শাকখিনি মই এই প্লেটত উঠাই ল'লোঁ। ডাটা শাকখিনি ভালদৰে কাটি বাছি ধুই ল'লোঁ। কিমান ধুনীয়াকৈ। আৰু এইফালে ল'লোঁ ধনিয়া পাত ল'লোঁ, এটা নহৰু ল'লোঁ মিহিমিহিকৈ কাটি, আৰু এটা ল'লোঁ নহৰু পাত ল'লোঁ এনেদৰে কাটি সৰু সৰুকৈ টুকুৰা কৰি। কেঁচা জলকীয়া ফালি ল'লোঁ আৰু ল'লোঁ এটা পিঁয়াজ ল'লোঁ সৰু চাই কাটি ল'লোঁ। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। তেলত দি দিলোঁ পিঁয়াজখিনি অলপ লৰাই দিলোঁ আৰু এতিয়া ডাটা শাকখিনি দি দিলোঁ তেলত। গোটেইখিনি শাক তেলত দি দিওঁ। এইখিনি শাক দি দিলোঁ তেলত আৰু ইয়াতে দি আছোঁ অলপ নিমখ দি দিলোঁ সোৱাদ অনুসৰি। এতিয়া শাকখিনি অলপ উলট পালট কৰি দিম। নিমখ দি শাকখিনি লৰাই দিলোঁ। শাকখিনিৰ পৰা পানী এৰিছে, কিমান ধুনীয়া পানী এৰিছে। আৰু এইটো পানী নেপেলাওঁ, এইটো পানী দি শাকখিনি সিজাই লওঁ। খুব ধুনীয়া পানীখিনি এৰিছে, ভালেই দেখা যায়। ইয়াতে দি আছোঁ নহৰু পাতখিনি আৰু কেঁচা জলকীয়াও দি দিলোঁ। এইখিনিও মিক্স কৰি দিম। শাকখিনিৰ পানীখিনি শুকাই গ'ল প্ৰায়, আৰু অলপ পানী আছে। এইখিনি শুকাই শাকখিনি নমাই লওঁ। শাকখিনিৰ পানীখিনি শুকাই গ'ল। এতিয়া শাকখিনি মই এটা প্লেটত উঠাই লওঁ। শাকখিনি নমাই ল'লোঁ। নমাই মই কেৰাহীটো ধুই আকৌ বহাইছোঁ গেছত, আৰু এইফালে মই কেৰাহীত দি আছোঁ আৰু অলপ সৰিয়হৰ তেল দি দিলোঁ। কেৰাহীত দি আছোঁ অলপ পাঁচফোৰণ আৰু দি আছোঁ নহৰুখিনি। নহৰুখিনি অলপ ৰঙাকৈ ভাজি লওঁ। নহৰুখিনি ভাজি ল'লোঁ। এতিয়া মই দি আছোঁ শাকখিনি অলপ তেলত ভাজি লওঁ। এনেদৰে শাক বনাই খাবচোন, বহুত টেষ্টি হয়। আৰু কোনে কোনে এনেদৰে শাক বনাই ভাল পায় এটা কমেণ্ট কৰিব। এটা খুব ধুনীয়াকৈ শাকখিনি আৰু শাকখিনি হৈ গ'ল। এতিয়া মই নমাই দিম। ইয়াতে দি আছোঁ অলপ ধনিয়া পাত দি শাকখিনি অলপ ধনিয়া পাতখিনিও অলপ মিক্স কৰি দিলোঁ। শাকখিনি হৈ গ'ল, এতিয়া মই নমাই দিম। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।